আগশাৰী ৰাজ্যত পৰিণত হৈছে অসম। SDG ইণ্ডিয়াৰ ইণ্ডেক্সৰ সমীক্ষাত বৃহৎ সফলতা অসমৰ। উন্নয়নৰ ৰেংকিঙত অসমৰ স্থান এতিয়া গ্ৰীণ জোনত। দিছপুৰত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত নীতি আয়োগে SDG অৰ্থাৎ বহনক্ষম উন্নয়ন লক্ষ্যৰ ক্ষেত্ৰত প্ৰকাশ কৰা তথ্য সদৰি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা তথ্য অনুসৰি নিযুত মইনা, অৰুণোদয়, ছাত্ৰীক স্কুটি বিতৰণ, নৱনিৰ্মিত মহাবিদ্যালয় আদিয়ে SDG সমীক্ষাত সহায় কৰিছে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত। নীতি আয়োগৰ তথ্য অনুসৰি ৰাজ্যত দূৰ হৈছে দৰিদ্ৰতাৰ হাৰ ৩৬ৰ পৰা ১৯% হ্ৰাস পোৱা বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। আনহাতে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা সন্দৰ্ভতো তথ্য দাঙি ধৰিলে সংবাদমেলযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে নম্বৰ কটা যাব বুলিও মন্তব্য মুখ্যমন্ত্ৰী। আনহাতে আজি শিক্ষা বিভাগত ৪১গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নিযুক্তি পৰীক্ষাত চৰকাৰে বহিৰাগতক ৰঙা দলিচা পাই দিয়া বিতৰ্কিত মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছোঁ, ফ্ৰম দ্য ৰেড আমি হালধীয়া হৈছোঁ। এতিয়া যোৱাকালি যি SDG ইণ্ডেক্স ওলালে, উই বিকাম গ্ৰীণ। তাৰমানে নাও উই বিকাম দ্য ফ্ৰণ্ট ৰানাৰ ষ্টেট। চ' আছাম জাৰ্ণি ষ্টাৰ্টেড উইথ এছপাইৰেণ্ট কেটেগৰী ষ্টেট হিচাপে আমি আমাৰ জাৰ্ণি আৰম্ভ কৰিছিলোঁ। আমি পাৰফৰ্মাৰ হ'লোঁ আৰু বিশেষকৈ ক'ভিডৰ সময়ত এই এছেছমেণ্টবিলাক কৰা হোৱা নাছিল। আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা উই টুক আছাম টু ফ্ৰণ্ট ৰেংকিং ষ্টেট। অৰ্থাৎ এতিয়া অসমৰ স্ক'ৰ কাৰ্ড বা অসমৰ যিটো পজিশ্যন, সেই পজিশ্যনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিব। আমি ফ্ৰণ্ট ৰেংকিং কেনেকৈ হ'লোঁ, ফ্ৰণ্ট ৰানাৰ কেনেকৈ হ'লোঁ? নেশ্যনেল SDG ইণ্ডেক্স ইজ 71. Assam has also become 71. তাৰমানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লত এতিয়া ভাৰতৰ সংখ্যা ৭১ আৰু অসমো ৭১। তাৰমানে উই আৰ ন' লংগাৰ বিল' নেশ্যনেল এভাৰেজ, উই হেভ হিট দ্য নেশ্যনেল এভাৰেজ। এতিয়া আমাৰ কাম হ'ব নেক্সট 2 yearsত টু ক্ৰছ দ্য নেশ্যনেল এভাৰেজ। এখন ষ্টেটত হাংগাৰ কমোৱা, এখন ষ্টেটত জেণ্ডাৰ জাষ্টিছ কৰা, এখন ষ্টেটত এডুকেশ্যন ফৰ অল, পভাৰ্টি কমোৱা, এইটো PWD ৰাস্তা বনোৱাৰ দৰে কাম নহয়। ইট নিডছ ছাষ্টেইন এফৰ্ট অফ 10 years। চ' আজি 2018 চনত যিটো সময়ত আমি 57 পইণ্টছ আছিলোঁ ইন SDG ইণ্ডেক্স, আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজীয়া কৰিলোঁ আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজকাঢ়িলোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ কিছু বিশেষ অংশ। আৰু এইদৰে SDGৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য, অসমত উন্নয়নৰ ধাৰা অব্যাহত আছে আৰু অসমত দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে।